চিলাৰ ছবিৰ দৰেই সঘনে সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক চিত্ৰপট। মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ'ব নেকি থালাপতি বিজয়ৰ? কেতিয়াকৈ শপত গ্ৰহণ কৰিব টিভিকেৰ প্ৰধান থালাপতি বিজয়ে? বিজয়ৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দিনাকৰণৰ এজাহাৰ দাখিল। ৰাজ্যপালৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিজয়। দিনত নিৰ্দিষ্ট বুলি দাবী কৰা এগৰাকী বিধায়কে নিশা সাক্ষাৎ কৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেৰকাৰক। ঘনে ঘনে সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক চিত্ৰপট। অভিনেতা বিজয়ৰ নৱগঠিত দল টিভিকে আৰু টিটিভি দিনাকৰণৰ AMMKৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত চৰকাৰ গঠনক লৈ সৃষ্টি হৈছে এক জটিলতা। জালিয়াতিৰ অভিযোগ, নিৰ্দিষ্ট বিধায়কৰ নাটকীয় উপস্থিতি আৰু উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ দৰে ঘটনাই দক্ষিণৰ ৰাজ্যখনৰ ৰাজনীতিক সম্প্ৰতি এক ৰোমাঞ্চকৰ মূৰ দিছে। তামিলনাডুৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছৰে পৰা চৰকাৰ গঠনৰ যুঁজখন এতিয়া আৰক্ষী থানা আৰু আদালতৰ মজিয়া পাইছেগৈ। দিনাকৰণ নেতৃত্বাধীন AMMKৰ একমাত্ৰ বিধায়ক S কামৰাজৰ সমৰ্থনক লৈ এই সমগ্ৰ কণ্ডলৰ সূত্ৰপাত হৈছে। দিনাকৰণৰ অভিযোগ অনুসৰি বিজয়ে ৰাজ্যপালক দাখিল কৰা সমৰ্থন পত্ৰত কামৰাজৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰা হৈছে। এই সন্দৰ্ভত তেওঁ স্পষ্টকৈ কয় যে তেওঁলোকৰ সমৰ্থন কেৱল AIADMK আৰু NDA জোঁটৰ প্ৰতিহে আছে। আনহাতে ইয়াৰ প্ৰত্যুত্তৰত বিজয়ৰ দলে এটা ভিডিঅ' মুকলি কৰিছে, য'ত বিধায়ক কামৰাজক সন্মতিৰে সমৰ্থন পত্ৰত চহী কৰি থকা দেখা গৈছে। টিভিকেৰ দাবী যে দিনাকৰণে মিছা তথ্যৰে বিভ্ৰান্তি বিয়পাইছে। ৰাজনৈতিক নাটকখন অধিক ৰহস্যৰ ঘনীভূত হয় যেতিয়া দিনাকৰণে দিনৰ ভাগত তেওঁৰ বিধায়ক কামৰাজ নিৰ্দিষ্ট হোৱা বুলি দাবী কৰাৰ পাছত নিশা 9 বজাত একেগৰাকী বিধায়কক লৈ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰে। ৰাজ্যপালৰ সন্মুখত কামৰাজে AIADMK নেতা এডাপ্পাডি পালানিস্বামীকে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে বিজয়ৰ চৰকাৰ গঠনৰ অংকত মোক্ষম আঘাত পৰে। বৰ্তমান 234খন আসনৰ তামিলনাডুৰ বিধানসভাত বিজয়ৰ দলে 108খন আসনেৰে বৃহত্তম শক্তি হিচাপে পৰিগণিত হৈছে যদিও 118খন আসনৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিবলৈ তেওঁ এতিয়াও সংগ্ৰাম কৰিবলগীয়া হৈছে। আনহাতে উপ মুখ্যমন্ত্ৰীৰ পদৰ দাবীত VCK দলৰ সমৰ্থনত পলম হোৱা আৰু IUMLA দূৰত্ব বজাই ৰখাৰ ফলত ৰাজনৈতিক সমীকৰণ অধিক জটিল হৈ পৰিছে। ইফালে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাৰ বিৰুদ্ধে বিজয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তেওঁৰ যুক্তি হ'ল যে বৃহত্তম দল হিচাপে প্ৰথমে তেওঁকহে চৰকাৰ গঠনৰ সুযোগ দিব লাগে আৰু সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিধানসভাৰ ফ্লোৰ টেষ্টহে একমাত্ৰ আইনী মাধ্যম হোৱা উচিত। আনকি আন কোনো দলক চৰকাৰ গঠনৰ বাবে যদি আমন্ত্ৰণ জনোৱা নহয়, তাৰ বাবেও তেওঁ ন্যায়ালয়ত অন্তৰ্বৰ্তীকালীন আবেদন দাখিল কৰিছে। এতিয়া সমগ্ৰ তামিলনাডুৰ দৃষ্টি ৰাজ্যপালৰ সিদ্ধান্ত আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত নিবদ্ধ হৈছে। চৰকাৰ গঠনৰ এই দৌৰত বিজয়ে শেষ হাঁহি মাৰিব নে AIADMK জোঁটে ক্ষমতা দখল কৰিব, সেয়া সময়েহে ক'ব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।